মোৰ মৰমৰ দেশবাসী, নমস্কাৰ। মন কী বাত অনুষ্ঠানত আপোনালোকক স্বাগতম আৰু অভিনন্দন জনাইছোঁ। মন কী বাত অনুষ্ঠানটি দেশ আৰু দেশবাসীৰ সাফল্যসমূহক সন্মুখলৈ অনাৰ এক শক্তিশালী প্লেটফৰ্ম। দেশে এনে এক সাফল্য শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত গ্ল'বেল AI ইম্পেক্ট সামিটৰ সময়ত দেখিলে। কেইবাখনো দেশৰ নেতা, উদ্যোগ জগতৰ লিডাৰ, ইনোভেটৰ আৰু ষ্টাৰ্টআপ ছেক্টৰৰ সৈতে জড়িত লোকসকল AI ইম্পেক্ট সামিটৰ বাবে ভাৰত মণ্ডপমত একত্ৰিত হৈছিল। অনাগত সময়ত AIৰ শক্তিৰ ব্যৱহাৰ পৃথিৱীয়ে কেনেদৰে কৰিব, এই দিশত এই সামিট এক টাৰ্নিং পইণ্ট হিচাপে বিবেচিত হৈছে। বন্ধুসকল, সামিটত মই ৱৰ্ল্ড লিডাৰসকল আৰু টেক CEOসকলক লগ পোৱাৰো সুযোগ পালোঁ। AI সামিটৰ এক্সিবিশ্যনত মই ৱৰ্ল্ড লিডাৰসকলক বহুতো বস্তু দেখুৱালোঁ। মই দুটা কথা বিশেষভাৱে উল্লেখ কৰিব বিচাৰোঁ। সামিটত এই দুটা প্ৰডাক্টে বিশ্বৰ লিডাৰসকলক যথেষ্ট প্ৰভাৱিত কৰিছিল। প্ৰথমটো প্ৰডাক্ট আছিল আমুলৰ বুথত। ইয়াত দেখুওৱা হৈছিল যে কেনেকৈ AI জীৱ-জন্তুৰ চিকিৎসা কৰাত আমাক সহায় কৰি আছে আৰু কেনেকৈ 24 ঘণ্টাই AI এছিষ্টেণ্টৰ সহায়ত কৃষকে নিজৰ ডেৰি আৰু জীৱ-জন্তুৰ হিচাপ ৰাখে। বন্ধুসকল, দ্বিতীয়টো প্ৰডাক্ট আমাৰ সংস্কৃতিৰ সৈতে জড়িত আছিল। বিশ্বৰ লিডাৰসকলে এইটো দেখি আচৰিত হৈছিল যে কেনেকৈ AIৰ সহায়ত আমি আমাৰ প্ৰাচীন গ্ৰন্থসমূহক, আমাৰ প্ৰাচীন জ্ঞানক, আমাৰ পাণ্ডুলিপিসমূহক সংৰক্ষণ কৰিছোঁ, আজিৰ প্ৰজন্মৰ বাবে উপযোগী কৰি তুলিছোঁ। বন্ধুসকল, এক্সিবিশ্যনৰ সময়ত ডিছপ্লেৰ বাবে সুশ্ৰুত সংহিতা নিৰ্বাচন কৰা হৈছিল। প্ৰথম স্তৰত দেখুওৱা হৈছিল যে কেনেকৈ প্ৰযুক্তিৰ সহায়ত আমি পাণ্ডুলিপিসমূহৰ ইমেজ কোৱালিটি উন্নত কৰি সেইবোৰ পঢ়িব পৰা কৰি তুলিছোঁ। দ্বিতীয় স্তৰত এই ইমেজক মেচিনে পঢ়িব পৰা টেক্সটলৈ ৰূপান্তৰ কৰা হৈছিল। পৰৱৰ্তী স্তৰত মেচিন ৰিডেবল টেক্সটখিনি এটা AI অৱতাৰে পঢ়িছিল আৰু তাৰে পিছৰ স্তৰত আমি এইটো দেখুৱাইছিলোঁ যে কেনেকৈ প্ৰযুক্তিৰ জৰিয়তে এই অমূল্য ভাৰতীয় জ্ঞান বিভিন্ন ভাৰতীয় ভাষা আৰু বিদেশী ভাষালৈ অনুবাদ কৰিব পাৰি। ভাৰতৰ প্ৰাচীন জ্ঞানক আধুনিক অৱতাৰৰ মাধ্যমেৰে জনাৰ ক্ষেত্ৰত ৱৰ্ল্ড লিডাৰসকলে যথেষ্ট আগ্ৰহ দেখুৱাইছিল। বন্ধুসকল, এই সামিটত বিশ্বই AIৰ ক্ষেত্ৰত ভাৰতৰ অসাধাৰণ ক্ষমতা দেখিবলৈ পাইছে। এই সময়ছোৱাত ভাৰতে 3টা মেড ইণ্ডিয়া AI মডেল মুকলি কৰিছে। এয়া এতিয়ালৈকে অনুষ্ঠিত হোৱা আটাইতকৈ ডাঙৰ AI সামিট। এই সামিটক লৈ যুৱক-যুৱতীসকলৰ উৎসাহ আৰু উদ্দীপনা সঁচাকৈয়ে চাবলগীয়া আছিল। মই সকলো দেশবাসীক এই সামিটৰ সফলতাৰ বাবে অভিনন্দন জনাইছোঁ। বন্ধুসকল, মই প্ৰায়েই কওঁ যে যিয়ে খেলে তেওঁৱেই ফুলে। খেলে আমাক একত্ৰিতও কৰে। আজিকালি আপোনালোকে চাগে T20 বিশ্বকাপৰ মেচ চাই আছে আৰু মোৰ দৃঢ় বিশ্বাস যে মেচ চাই থাকোঁতে বহুবাৰ আপোনাৰ চকু কোনো বিশেষ খেলুৱৈৰ ওপৰত ৰৈ যায়। জাৰ্চি আন কোনোবা দেশৰ হয়, কিন্তু নাম শুনিলে এনে লাগে যে এওঁ দেখোন আমাৰ দেশৰে। তেতিয়া মনৰ কোনোবা
এটা কোণত এক মৃদু আনন্দ জাগি উঠে, কাৰণ সেই খেলুৱৈজন ভাৰতীয় মূলৰ হয় আৰু তেওঁ সেই দেশৰ বাবে খেলি থাকে য'ত তেওঁৰ পৰিয়ালটোৱে বসতি স্থাপন কৰিছে। তেওঁলোকে নিজ নিজ দেশৰ জাৰ্চি পিন্ধি সম্পূৰ্ণ মনেৰে খেলপথাৰত নামে আৰু সেইখন দেশক প্ৰতিনিধিত্ব কৰে। কানাডাৰ দলটোত সৰ্বাধিক ভাৰতীয় মূলৰ খেলুৱৈ আছে। দলটোৰ অধিনায়ক দিলপ্ৰীত বাজৱাৰ জন্ম পঞ্জাৱৰ গুৰদাসপুৰত হৈছিল। নৱনীত ধাৰিৱাল চণ্ডীগড়ৰ। এই তালিকাত হৰ্ষ ঠাকুৰ, শ্ৰেয়স মোৱাৰ দৰে বহু নাম আছে, যিসকলে কানাডাৰ লগতে ভাৰতৰো গৌৰৱ বৃদ্ধি কৰিছে। আমেৰিকাৰ দলটোত বহু মুখ ভাৰতৰ ঘৰুৱা ক্ৰিকেটৰ পৰা ওলাই অহা। আমেৰিকান দলৰ অধিনায়ক মোনাংক পেটেল গুজৰাটৰ 16 বছৰ অনূৰ্ধ্ব আৰু 18 বছৰ অনূৰ্ধ্ব দলৰ বাবেও খেলিছিল। মুম্বাইৰ সৌৰভ হৰমিত সিং, দিল্লীৰ মিলিন্দ কুমাৰ, এই সকলো আমেৰিকান দলৰ গৌৰৱ। ওমানৰ দলটোত আজি এনে বহু মুখ আছে যিসকলে আগতে ভাৰতৰ বিভিন্ন ৰাজ্যত খেলিছিল। যতীন্দ্ৰ সিং, বিনায়ক শুক্লা, কৰণ, জয়, আশিসৰ দৰে খেলুৱৈ। ওমান ক্ৰিকেটৰ শক্তিশালী স্তম্ভ। নিউজিলেণ্ড, UAE আৰু ইটালীৰ দলতো ভাৰতীয় মূলৰ খেলুৱৈয়ে নিজৰ স্থান দখল কৰিছে। এনে বহু ভাৰতীয় মূলৰ খেলুৱৈ আছে যিসকলে নিজৰ দেশৰ গৌৰৱ বৃদ্ধি কৰিছে। তাত থকা যুৱক যুৱতীসকলৰ বাবে প্ৰেৰণা হৈ পৰিছে। এয়াই ভাৰতীয়তাৰ বৈশিষ্ট্য। ভাৰতীয় যলৈকে যায় নিজৰ মাতৃভূমিৰ শিপাৰ সৈতে জড়িত হৈ থাকে আৰু নিজৰ কৰ্মভূমি অৰ্থাৎ যি দেশত বাস কৰে তাৰ বিকাশত সহায় কৰে। মোৰ মৰমৰ দেশবাসী, যিকোনো পিতৃ মাতৃৰ বাবে নিজৰ সন্তানক হেৰুওৱাতকৈ ডাঙৰ দুখ আন একোৱেই হ'ব নোৱাৰে। সৰু শিশুক হেৰুওৱাৰ দুখ আৰু অধিক গভীৰ হয়। কিছুদিন পূৰ্বে আমি দেখিছো যে কেৰালাৰ এগৰাকী কণমানি নিৰীহ আলিন শ্বেৰিন আব্ৰাহামক হেৰুৱাইছো। মাত্ৰ 10 মাহতে তাই এই পৃথিৱীৰ পৰা আঁতৰি যায়। কল্পনা কৰক, তাইৰ সন্মুখত গোটেই জীৱনটো পৰি আছিল, যিটো হঠাতে শেষ হৈ গ'ল। কিমান সপোন আৰু আনন্দ আধৰুৱা হৈ ৰ'ল। তাইৰ পিতৃ মাতৃ যি বেদনাৰ মাজেৰে পাৰ হৈছে সেয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। কিন্তু ইমান গভীৰ বেদনাৰ মাজতো আলিনৰ পিতৃ অৰুণ আব্ৰাহাম আৰু মাতৃ শ্বেৰিনে এনে এক সিদ্ধান্ত ল'লে যাৰ বাবে প্ৰতিজন দেশবাসীৰ হৃদয় তেওঁলোকৰ প্ৰতি সন্মানেৰে ভৰি পৰিছে। তেওঁলোকে আলিনৰ অংগদানৰ সিদ্ধান্ত ল'লে। এই এটা সিদ্ধান্তৰ পৰাই গম পোৱা যায় যে তেওঁলোকৰ চিন্তা কিমান ডাঙৰ আৰু ব্যক্তিত্ব কিমান বিশাল। এফালে তেওঁলোকে নিজৰ সন্তানক হেৰুৱাৰ শোকত ম্ৰিয়মান হৈ আছিল, আনফালে আনক সহায় কৰাৰ ভাৱনাও তেওঁলোকৰ মনত আছিল। তেওঁলোকে বিচাৰিছিল যে কোনো পৰিয়ালেই যাতে এনে দিন দেখিব লগা নহয়। আলিন শ্বেৰিন আব্ৰাহাম আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ নাম দেশৰ কম বয়সীয়া অংগদাতাসকলৰ মাজত অন্তৰ্ভুক্ত হৈ গ'ল। বন্ধুসকল, আজিকালি ভাৰতত অংগদানক লৈ সজাগতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইয়াৰ জৰিয়তে সেইসকল লোক উপকৃত হৈছে যাক ইয়াৰ প্ৰয়োজন আছে। ইয়াৰ লগতে দেশত মেডিকেল ৰিচাৰ্চকো ই উৎসাহিত কৰিছে। এই দিশত বহুতো অনুষ্ঠানে আৰু লোকে অসাধাৰণ কাম কৰি আছে। বন্ধুসকল, কেৰালাৰ আলিনৰ দৰেই এনে বহু লোক আছে যিসকলে অংগদানৰ জৰিয়তে আনক দ্বিতীয় জীৱন দিছে।
যেনে দিল্লীৰ লক্ষ্মী দেৱীজী। তেওঁ যোৱা বছৰ কেদাৰনাথ যাত্ৰা কৰিছিল। ইয়াৰ বাবে তেওঁ 14 কিলোমিটাৰ ট্ৰেকিং কৰিবলগীয়া হৈছিল। আপোনালোকে এই কথা জানি আচৰিত হ'ব যে তেওঁ এই যাত্ৰা হাৰ্ট ট্ৰান্সপ্লান্টৰ পিছত কৰিছিল। তেওঁৰ হৃদপিণ্ডই কেৱল 15%হে কাম কৰি আছিল। এনে পৰিস্থিতিত তেওঁ এগৰাকী দাতাৰ হৃদপিণ্ড লাভ কৰিছিল, যাৰ মৃত্যু হৈছিল। ইয়াৰ পিছত তেওঁৰ জীৱনেই সলনি হৈ গ'ল। পশ্চিম বংগৰ গৌৰাং বেনাৰ্জীয়ে দুবাৰকৈ নাথুলা ভ্ৰমণ কৰিছে। এই ঠাইখন সাগৰ পৃষ্ঠৰ পৰা 14,000 ফুট উচ্চতাত অৱস্থিত আৰু বিশেষ কথাটো হ'ল তেওঁ এই কৃতিত্ব লাং ট্ৰান্সপ্লান্টৰ পিছত অৰ্জন কৰিছিল। ৰাজস্থানৰ চিকাৰৰ ৰামদেৱ সিংজীক কিডনী ট্ৰান্সপ্লান্ট কৰাব লগা হৈছিল। আজি তেওঁ ক্ৰীড়া কাৰ্যকলাপত চমকপ্ৰদ প্ৰদৰ্শন কৰিছে। বন্ধুসকল, আপোনালোকে এনে বহুতো প্ৰেৰণাদায়ক উদাহৰণ দেখিবলৈ পাব। ইয়াৰ পৰা এই কথা পুনৰ প্ৰমাণিত হয় যে কোনো এজন ব্যক্তিৰ সৎ প্ৰচেষ্টাই যে কিমানজন লোকৰ জীৱন সলনি কৰিব পাৰে। মই সেই সকলো লোকক হৃদয়ৰ পৰা প্ৰশংসা কৰিছো, যিসকলে এনে সৎ কাৰ্য কৰিছে। মোৰ মৰমৰ দেশবাসী, আজাদী কা অমৃত মহোৎসৱৰ সময়ত মই লালকিল্লাৰ পৰা পঞ্চপ্ৰাণৰ কথা কৈছিলো। তাৰ ভিতৰত এটা হ'ল দাসত্বৰ মানসিকতাৰ পৰা মুক্তি। আজি দেশে দাসত্বৰ প্ৰতীকবোৰক পিছ পেলাই ভাৰতৰ সংস্কৃতিৰ সৈতে জড়িত বিষয়বোৰক গুৰুত্ব দিবলৈ লৈছে। এই দিশত আমাৰ ৰাষ্ট্ৰপতি ভৱনেও এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কাইলৈ অৰ্থাৎ 23 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত ৰাজাজী উৎসৱ পালন কৰা হ'ব। এই উপলক্ষে ৰাষ্ট্ৰপতি ভৱনৰ কেন্দ্ৰীয় প্ৰাংগণত শ্ৰী ৰাজাগোপালাচাৰীজীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। তেওঁ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় গভৰ্ণৰ জেনেৰেল আছিল। তেওঁ সেইসকল লোকৰ ভিতৰত আছিল যিসকলে ক্ষমতাক পদৰ দৰে নহয়, সেৱাৰ দৰে দেখিছিল। ৰাজহুৱা জীৱনত তেওঁৰ আচৰণ, আত্মসংযম আৰু স্বতন্ত্ৰ চিন্তাই আজিও আমাক অনুপ্ৰাণিত কৰে। দুৰ্ভাগ্যবশতঃ স্বাধীনতাৰ পিছতো ৰাষ্ট্ৰপতি ভৱনত ব্ৰিটিছ প্ৰশাসকসকলৰ মূৰ্তি ৰাখিবলৈ দিয়া হ'ল, কিন্তু দেশৰ মহান পুত্ৰসকলক স্থান দিয়া নহ'ল। ব্ৰিটিছ আৰ্কিটেক্ট এডউইন লুটিয়েন্সৰ প্ৰতিমূৰ্তিও ৰাষ্ট্ৰপতি ভৱনত লগোৱা আছিল। এতিয়া এই প্ৰতিমূৰ্তিৰ স্থানত ৰাজাজীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। ৰাজাজী উৎসৱৰ সময়ত ৰাজগোপালাচাৰী জীৰ ওপৰত আধাৰিত প্ৰদৰ্শনীও অনুষ্ঠিত হ'ব। এই প্ৰদৰ্শনী 24 ফেব্ৰুৱাৰীৰ পৰা 1 মাৰ্চলৈকে চলিব। সুবিধা উলিয়াই আপোনালোকেও ইয়াক চাবলৈ নিশ্চয় যাব। মোৰ মৰমৰ দেশবাসী, মন কী বাত অনুষ্ঠানত মই আপোনালোকৰ সৈতে ডিজিটেল এৰেষ্টৰ বিষয়ে বিস্তাৰিতভাৱে কথা পাতিছো। ইয়াৰ পিছত দেশত ডিজিটেল এৰেষ্ট আৰু ডিজিটেল ফ্ৰডক লৈ আমাৰ সমাজত যথেষ্ট সজাগতা আহিছে। কিন্তু এতিয়াও আমাৰ চৌপাশে এনে ঘটনা ঘটি আছে যিবোৰ ক্ষমাৰ অযোগ্য নিৰীহ লোকসকলক। ডিজিটেল এৰেষ্ট আৰু ফাইনেন্সিয়েল ফ্ৰডৰ লক্ষ্য কৰি লোৱা হৈছে। বহুবাৰ গম পোৱা যায় যে কোনো জ্যেষ্ঠ নাগৰিকৰ জীৱনজোৰা উপাৰ্জন কোনোবাই ঠগি লৈ গৈছে। কেতিয়াবা সেইখিনি পইচা ঠগাই লৈ যায়, যিখিনি তেওঁ ল'ৰা-ছোৱালীৰ ফিজ জমা কৰিবলৈ সাঁচি থৈছিল। ব্যৱসায়ীসকলৰ সৈতে হোৱা প্ৰবঞ্চনাৰ খবৰো আমি দেখিবলৈ পাওঁ। কোনোবাই ফোন কৰে আৰু কয়, মই এজন ডাঙৰ বিষয়া, আপুনি কিছুমান ডিটেইল শ্বেয়াৰ কৰিব লাগিব। ইয়াৰ পিছত সহজ সৰল লোকসকলে তেনেকুৱাই কৰি পেলায়। সেয়েহে আপোনালোক সতৰ্ক হৈ থকা, সজাগ হৈ থকাটো অত্যন্ত জৰুৰী। বন্ধুসকল,
আপোনালোক সকলোৱে KYC Know Your Customer অৰ্থাৎ নিজৰ গ্ৰাহকক জনা এই প্ৰক্ৰিয়াটোৰ বিষয়ে আপোনালোকে জানেই চাগে। কেতিয়াবা যেতিয়া আপোনালোকলৈ বেংকৰ পৰা KYC আপডেট বা ৰি-KYC কৰোৱাৰ বাবে মেছেজ আহে, তেতিয়া মনত প্ৰশ্ন জাগে, মইতো আগতেই KYC কৰাই থৈছো, তেন্তে এয়া আকৌ কিয়? মই আপোনালোকক অনুৰোধ জনাইছো, বিৰক্ত নহব। এইটো আপোনালোকৰ ধনৰ সুৰক্ষাৰ বাবেই। আমি সকলোৱে জানো যে আজিকালি পেঞ্চন, সাবসিডি, বীমা, UPI সকলোবোৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত। এই কাৰণেই বেংকে সময়ে সময়ে ৰি-KYC কৰে, যাতে আপোনাৰ বেংক একাউণ্ট সুৰক্ষিত হৈ থাকে। হয়, ইয়াতো আপোনালোকে এটা কথা মনত ৰাখিব লাগিব, যিসকল অপৰাধী তেওঁলোকে ভুৱা কল কৰে, SMS আৰু লিংক পঠায়। সেয়েহে আমি সতৰ্ক হৈ থাকিব লাগিব আৰু এনে প্ৰবঞ্চকৰ জালত ভৰি দিব নালাগিব। KYC বা ৰি-KYC কেৱল নিজৰ বেংকৰ শাখা বা অফিচিয়েল এপ আৰু অথৰাইজড মাধ্যমৰ জৰিয়তেহে কৰাব। OTP, আধাৰ নম্বৰ বা বেংক একাউণ্ট সম্পৰ্কীয় তথ্য কাকো নিদিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, নিজৰ পাছৱৰ্ড সময়ে সময়ে সলনি কৰি থাকিব। যিদৰে প্ৰতিটো ঋতুৰ লগে লগে খোৱা-বোৱা সলনি হয়, সাজ-পোছাকো সলনি হয়, ঠিক তেনেদৰেই নিয়ম বনাই লওক যে কিছুদিনৰ মূৰে মূৰে আপুনি নিজৰ পাছৱৰ্ডো সলনি কৰিব লাগিব। বন্ধুসকল, শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে এই বিষয়সমূহৰ ওপৰত বিত্তীয় সাক্ষৰতা সপ্তাহৰ আয়োজন কৰিছিল। বিত্তীয় সাক্ষৰতাৰ এই অভিযান এতিয়া গোটেই বছৰ ধৰি চলি থাকিব। সেয়েহে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মেছেজৰ প্ৰতি ধ্যান ৰাখক আৰু নিজৰ KYC আপডেটেড কৰি ৰাখক। মনত ৰাখিব, সঠিক KYC, সময়ত ৰি-KYC। একাউণ্ট সুৰক্ষিত কৰক, সবল নাগৰিক হওক, কাৰণ সবল নাগৰিকৰ দ্বাৰাই গঢ় লয় শক্তিশালী আৰু আত্মনিৰ্ভৰ ভাৰত। মোৰ মৰমৰ দেশবাসী, আমাৰ কৃষকসকল কেৱল অন্নদাতাই নহয়, তেওঁলোক ধৰিত্ৰীৰ প্ৰকৃত সাধক। মাটিক সোণ কৰা মানে কি? এই কথা আমাৰ কৃষকসকলৰ পৰা শিকক। আৰু আমাৰ আজিৰ কৃষকে পৰম্পৰা আৰু টেকনলজি দুয়োটাকে লগত লৈ আগবাঢ়িছে। আৰু এইটো দেখি মোৰ ভাল লাগে যে আমাৰ কৃষকসকলে এতিয়া কেৱল উৎপাদনতেই নহয়, বৰঞ্চ গুণগত মান, ভেল্যু এডিশ্যন আৰু নতুন বজাৰৰ ওপৰতো ধ্যান দিছে। উৰিষ্যাত হিৰুত পেটেল নামৰ এজন যুৱক কৃষকৰ সৈতে জড়িত তথ্য সঁচাকৈয়ে বৰ প্ৰেৰণাদায়ক। প্ৰায় 8 বছৰ আগলৈকে তেওঁ তেওঁৰ পিতৃ শিৱশংকৰ পেটেলৰ সৈতে পৰম্পৰাগতভাৱে ধান খেতি কৰিছিল। কিন্তু তেওঁ খেতিক নতুন দৃষ্টিকোণেৰে চাবলৈ আৰম্ভ কৰিলে। তেওঁৰ পথাৰৰ পুখুৰীটোৰ ওপৰত তেওঁ এখন শক্তিশালী জালিৰ দৰে গাঁথনি বনাই তাৰ ওপৰত লতাজাতীয় পাচলিৰ খেতি কৰিলে। পুখুৰীটোৰ চাৰিওফালে কল, মধুৰিআম আৰু নাৰিকল ৰুলে আৰু পুখুৰীটোত মাছ পালনো আৰম্ভ কৰিলে। অৰ্থাৎ একেটা ঠাইতে পৰম্পৰাগত খেতিও হৈছে, পাচলিও, ফলো, মাছো। ইয়াৰ ফলত মাটিৰ উন্নত ব্যৱহাৰ হ'ল, পানীৰ সংৰক্ষণ হ'ল আৰু অতিৰিক্ত উপাৰ্জনো হ'ল। আৰু দূৰ দূৰণিৰ পৰা কৃষক তেওঁৰ মডেল চাবলৈ আহে। বন্ধুসকল, কেৰালাৰ ত্ৰিশূৰ জিলাত এখন এনেকুৱা গাঁও আছে, য'ত একেখন পথাৰতে 570 প্ৰকাৰৰ ধানৰ জাত ৰোৱা হয়। ইয়াত স্থানীয় জাতো আছে, হাৰ্বেল জাতো আছে আৰু
অন্য ৰাজ্যৰ পৰা অনা প্ৰজাতিও আছে। এইটো কেৱল খেতি নহয়, বীজৰ ঐতিহ্য ৰক্ষাৰ এক মহা অভিযান। আমাৰ কৃষকসকলৰ পৰিশ্ৰমৰ প্ৰভাৱ পৰিসংখ্যাতো দেখা গৈছে। ভাৰত আজি বিশ্বৰ সৰ্ববৃহৎ চাউল উৎপাদক দেশত পৰিণত হৈছে। 15 কোটি টনতকৈ অধিক চাউলৰ উৎপাদন। এইটো কোনো সৰু কৃতিত্ব নহয়। আমি আমাৰ প্ৰয়োজন পূৰণ কৰিছো আৰু বিশ্বৰ ফুড বাস্কেটতো অৱদান আগবঢ়াইছো। বন্ধুসকল, এতিয়া বিমানযোগেও কৃষি সামগ্ৰী অধিক সহজে বিদেশলৈ গৈ আছে। কৰ্ণাটকৰ নাঞ্জানগুৰৰ কল, মহীশূৰৰ পাণ আৰু ইণ্ডি নেমু মালদ্বীপলৈ প্ৰেৰণ কৰা হৈছে। এই সামগ্ৰীবোৰ নিজৰ সোৱাদ আৰু গুণগত মানৰ বাবে জনাজাত আৰু এইবোৰে GI টেগও লাভ কৰিছে। আজিৰ কৃষকে গুণগত মানো বিচাৰে, পৰিমাণো বঢ়াইছে আৰু নিজৰ পৰিচয়ও গঢ়ি তুলিছে। মোৰ মৰমৰ দেশবাসী, যোৱা বছৰ এই সময়ত মহাকুম্ভৰ সেই অদ্ভুত ছবিবোৰ আপোনালোকৰ নিশ্চয় মনত আছে। সংগমৰ পাৰত উপচি পৰা জনসমুদ্ৰ, আস্থাৰ অপাৰ প্ৰৱাহ আৰু স্নানৰ সেই পবিত্ৰ ক্ষণত ভাৰতে যেন নিজৰ সনাতন চেতনাৰ সৈতে সাক্ষাৎ কৰিছিল। বন্ধুসকল, মহাকুম্ভৰ সেই একেই ধাৰা, সেই একেই মাঘ মাহ, সেই একেই শ্ৰদ্ধাৰ স্বৰ যেতিয়া উত্তৰৰ পৰা দক্ষিণৰ ফালে আগবাঢ়ে, তেতিয়া এক নতুন পৰিচয় লাভ কৰে। বন্ধুসকল, কেৰালাৰ ভূমিত ভাৰত পূজা নদীৰ পাৰত তিৰুনাৱায়াত শতিকা পুৰণি এক পৰম্পৰা আছে, মামাংগম। ইয়াক বহুতে মহামাঘ মহোৎসৱ বা কেৰালা কুম্ভ বুলিও কয়। মাঘ মাহত পবিত্ৰ নদীত স্নান আৰু সেই ক্ষণটোক জীৱনৰ এক অম্লান স্মৃতি কৰি তোলা, এইটোৱেই ইয়াৰ আত্মা। সময়ৰ লগে লগে এই পৰম্পৰা যেন নোহোৱা হৈ গৈছিল। প্ৰায় 250 বছৰ ধৰি এই আয়োজন আগৰ দৰে সেই ভব্যতাৰে হোৱা নাছিল। কিন্তু আজি নিজৰ ঐতিহ্যক পুনৰবাৰ চিনি পোৱা আমাৰ দেশত ইতিহাসে পুনৰ গতি সলনি কৰিছে। এইবাৰ কোনো ডাঙৰ ঘোষণা অবিহনেই কেৰালা কুম্ভৰ সফল আয়োজন হ'ল। মানুহে ইয়াৰ বিষয়ে এইজনে আনজনক ক'লে, মুখে মুখে কথা বিয়পি পৰিলে আৰু চাওঁতে চাওঁতে ভক্তসকল তিৰুনাভায়াত উপস্থিত হ'বলৈ ধৰিলে। বন্ধুসকল, মহাকুম্ভই হওক বা কেৰালা কুম্ভই হওক, এয়া কেৱল স্নানৰ উৎসৱ নহয়, এয়া স্মৃতিৰ জাগৰণ, এয়া সংস্কৃতিৰ পুনৰস্মৰণ। উত্তৰৰ পৰা দক্ষিণলৈ নদীসমূহ বেলেগ হ'ব পাৰে, পাৰসমূহ বেলেগ হ'ব পাৰে, কিন্তু আস্থাৰ ধাৰা এটাই, এয়াই ভাৰত। বন্ধুসকল, আমাৰ দেশত এনে লোক সদায় জনতাৰ হৃদয়ত বাস কৰে, যিসকলে সমাজৰ কল্যাণৰ বাবে কাম কৰিছে, যিসকলে নিজৰ সৎ কাৰ্যত জনতাক অগ্ৰাধিকাৰ দিছে। আম্মা জয়ললিতাজী তেনেকুৱাই এগৰাকী জনপ্ৰিয় নেত্ৰী আছিল। 24 ফেব্ৰুৱাৰীত তেওঁৰ জন্মদিন। তামিলনাডুৰ লোকসকলৰ তেওঁৰ প্ৰতি ভালপোৱা কিমান গভীৰ আছিল, সেয়া মই আজিও ৰাজ্য ভ্ৰমণৰ সময়ত দেখিবলৈ পাওঁ। আম্মা জয়ললিতা জীৰ কথা ওলালেই তামিলনাডুৰ লোকসকলৰ মুখবোৰ উজ্জ্বল হৈ পৰে। আমাৰ নাৰী শক্তিৰ সংযোগটো তেওঁৰ সৈতে আৰু বিশেষ আছিল। এনেকুৱা এইবাবেও হয় কাৰণ চৰকাৰত থাকোঁতে তেওঁ মাতৃ ভগ্নী আৰু জীয়ৰীসকলৰ বাবে বহুতো প্ৰশংসনীয় প্ৰচেষ্টা চলাইছিল। ৰাজ্যত আইন শৃংখলা বজাই ৰখাৰ বাবেও
তেওঁ বহুতো দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছিল। দেশভক্তিৰ ভাৱনাৰে তেওঁ পৰিপূৰ্ণ আছিল। ইয়াৰ লগতে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক লৈ তেওঁৰ বৰ গৌৰৱ আছিল। আম্মা জয়ললিতাজীৰ সৈতে হোৱা প্ৰতিটো সাক্ষাৎ, প্ৰতিটো কথা বাৰ্তা মোৰ মনত আজিও সতেজ হৈ আছে। তেওঁ গুজৰাটত 2002 আৰু 2012 চনত অনুষ্ঠিত হোৱা মোৰ দুয়োটা শপত গ্ৰহণ অনুষ্ঠানতো উপস্থিত আছিল, যেতিয়া আমি দুয়ো নিজ নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিলো। তেতিয়া গুড গভাৰ্নেন্সৰ দৰে বিষয়ত প্ৰায় আমাৰ মাজত কথা বতৰা হৈছিল। তেওঁৰ চিন্তা একেবাৰে স্পষ্ট আছিল আৰু ধাৰণা অত্যন্ত পৰিপক্ক আছিল। এইটো তেওঁৰ এটা ডাঙৰ বৈশিষ্ট্য আছিল। বহু বছৰ আগতে তেওঁ পোংগলৰ পবিত্ৰ উৎসৱত মোক দুপৰীয়াৰ আহাৰৰ বাবে চেন্নাইলৈ আমন্ত্ৰণ জনাইছিল। স্নেহৰে ভৰা তেওঁৰ সেই ভাৱ মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব। পুনৰবাৰ মই তেওঁক বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। জয়ললিতা ಅವர்களுக்கு ஏன் நினைவாஞ்சலிகள் சமுதாயத்திற்கு அவர் ஆற்றிய சேவை என்றும் নিனைவில் இருக்கும்। মোৰ মৰমৰ দেশবাসী, এতিয়া মই কথা পাতিম আমাৰ মৰমৰ সৰু সৰু মেধাৱী শিশুসকলৰ সৈতে। সেই শিশুসকলৰ সৈতে যিসকলৰ এই সময়ত পৰীক্ষা চলি আছে। মই আশা কৰোঁ আপোনালোকে এই মাহৰ আৰম্ভণিতে পৰীক্ষা পে চৰ্চা চাইছিল আৰু আপোনালোকে তাৰ পৰা কিবা এটা শিকিবলৈও পাইছিল। কিন্তু মই তথাপিও সুধিম, পঢ়া শুনাৰ বেছি চিন্তা কৰা নাইতো তোমালোকে? মোৰ মৰমৰ শিশুসকল, তোমালোকতো এক্সাম ৱাৰিয়ৰ। মোৰ বিশ্বাস আছে তোমালোক সকলোৱে সম্পূৰ্ণ মনেৰে পৰীক্ষাৰ প্ৰস্তুতিত লাগি আছা। হয়, এনে সময়ত মনত অলপ শংকা অহাটো স্বাভাৱিক, কেতিয়াবা লাগে। সকলো মনত থাকিব নে নাথাকিব? কেতিয়াবা লাগে সময় কম, নপৰেতো। এই ভাৱনা প্ৰতিটো প্ৰজন্মৰ শিশুৱে অনুভৱ কৰিছে। আপোনালোক অকলে নহয়, আপোনালোকে মনত ৰাখিব। আপোনালোকৰ মূল্য আপোনালোকৰ মাৰ্কশ্বিটে নিৰ্ধাৰণ নকৰে। সেয়েহে নিজৰ ওপৰত বিশ্বাস ৰাখিব। যি পঢ়িছে সেয়া সম্পূৰ্ণ মনেৰে লিখিব আৰু যিটো নাহিল সেই এটা প্ৰশ্নক নিজৰ মনত প্ৰভাৱ পেলাবলৈ নিদিব। আৰু এটা কথা, আপোনালোকৰ পিতৃ-মাতৃ আৰু শিক্ষকসকলৰ সৈতে কথা পাতি থাকিব। তেওঁলোকে আপোনাৰ নম্বৰৰ দ্বাৰা নহয়, আপোনাৰ প্ৰচেষ্টাৰে আপোনাক চিনি পায়। তেওঁলোক আপোনালোকৰ পৰিশ্ৰমত সুখী হয়। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোক পৰীক্ষাটো সফল হ'ব আৰু নিজৰ জীৱনতো সফলতাৰ নতুন শিখৰত উপনীত হ'ব। বন্ধুসকল, ৰমজান মাহ আৰম্ভ হৈছে। মই এই পবিত্ৰ মাহটোৰ বাবে সকলোকে শুভেচ্ছা জনাইছো। কিছুদিন পিছতে হোলীৰ উৎসৱো আহি আছে, অৰ্থাৎ ৰং, ফাকু আৰু হাঁহি আনন্দৰে ভৰা সময় আহি পাবহি। আপোনালোক সকলোৱে নিজৰ পৰিয়াল আৰু আপোনজনৰ সৈতে আনন্দৰে সকলো উৎসৱ পালন কৰক। আৰু হয়, কিছুমান মন্ত্ৰ সদায় মনত ৰাখিব, যেনে ভোকেল ফৰ লোকেল, আমাৰ হোলীৰ উৎসৱত বা অন্য যিকোনো উৎসৱত এনে বহুতো সামগ্ৰী সোমাই পৰিছে যিবোৰ বিদেশী। এইবোৰক উৎসৱৰ পৰা আঁতৰাই ৰাখক, হোলীৰ পৰাও আঁতৰাই ৰাখক, স্বদেশী গ্ৰহণ কৰক। যেতিয়া আপুনি স্বদেশী সামগ্ৰী কিনে, তেতিয়া দেশক আত্মনিৰ্ভৰ কৰি তোলাৰ অভিযানতো সহায় কৰে। বন্ধুসকল, মই প্ৰতি মাহে মন কী বাত অনুষ্ঠানৰ বাবে আপোনালোকৰ পৰা অলেখ পৰামৰ্শ পাওঁ। আপোনালোকে পঠিওৱা বাৰ্তাবোৰৰ পৰা আমি দেশৰ কোণে কোণে লুকাই থকা অদ্ভুত প্ৰতিভাসমূহৰ বিষয়ে জানিব পাৰোঁ, ব্যক্তিগত স্বাৰ্থক তল পেলাই।
সমাজৰ বাবে কিবা এটা কৰাৰ অনেক প্ৰেৰণাদায়ক কাহিনী আপোনালোকৰ জৰিয়তে সমগ্ৰ দেশৰ লোকৰ ওচৰ পাইছেগৈ। আপোনালোকে এনেদৰেই নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখক। মই আপোনালোকৰ বাৰ্তালৈ অপেক্ষা কৰিম। মই পুনৰ এবাৰ আপোনালোকক আৰু আপোনালোকৰ পৰিয়ালক আগন্তুক উৎসৱসমূহৰ অলেখ অলেখ শুভেচ্ছা জনালো। বহুত বহুত ধন্যবাদ। নমস্কাৰ।